নমস্কাৰ, মোৰ নাম শ্ৰীমতী সীমা গগৈ বৰ্মন। মোৰ ঘৰ ধেমাজিত হয়। মই এটি বিশেষ ভিডিঅ' আপোনালোকৰ লগতে আগবঢ়ালোঁ। ভুল হ'লে ক্ষমা কৰিব। মই এগৰাকী এক্সেছ বাৰ প্ৰেক্টিচনাৰ হয়। মই এক্সেছ বাৰ থেৰাপি দি আছোঁ আৰু যিসকলক দিছোঁ তেওঁলোকে বহুত উপকৃত হৈছে। ভাবিলোঁ মই এটি সৰুকৈ ভিডিঅ' বনাওঁ। মই আচলতে মোৰ নিজৰ পৰিচয়টো মই দি দিছোঁ। মই এগৰাকী এক্সেছ বাৰ প্ৰেক্টিচনাৰ। মই কৈছোঁৱে, মই এক্সেছ বাৰত জইন কৰা মই যি হ'ল ভালমান দিনেই হ'ল। মই 2024 ছেপ্টেম্বৰ 8 তাৰিখে কৰিছোঁ। মোৰ মেণ্টৰ পল্লৱী হাজৰিকা মেম আৰু আলিয়া মেম। মই ডিব্ৰুগড়ত কৰিছিলোঁ, নটৰাজ হোটেলত। এক্সেছ বাৰৰ ওপৰত মই এইটোৱে ক'ব বিচাৰিছোঁ যে এক্সেছ বাৰ আচলতে কিনো। এক্সেছ বাৰ ছেশ্যন ল'লে ইয়াৰ পৰা কি উপকৃত হ'ব পাৰি। মোৰ জীৱনত বহুতো নভবা নিচিন্তা কিছুমান কাম হৈ গৈছে। মই যিবোৰ কৰিব পৰা ভাবি থাকোঁতে কৰিব নোৱাৰিছিলোঁ। মই যিবিলাক কাম হাতত লৈ সফল নহওঁ, সদায় মই বিফলে যাওঁ। যিবোৰ কথা মোৰ অফিচিয়েলি কাম কিছুমান আছিলে, ভাবি থাকোঁ কৰিম কিন্তু মই কোনো পধ্যেই কৰিব পৰা নাছিলোঁ। মোৰ এনেকুৱা এটা মেজিক হ'ল, মই সম্পূৰ্ণটো ভবা নাছিলোঁ যে এই কামটো এনেকেই ইমান সোনকালে হৈ যাব। মোৰ এটুকুৰা মাটি আছিলে। মাটিটুকুৰা মোৰ 13 চনত কিনা, কিন্তু 17 চনলৈকে মই গুৱাহাটীত যিমানখিনি কাম কৰিব লাগে মাটিখিনি ম্যাদী কৰিবৰ কাৰণে, নিজৰ নামত আনিবৰ কাৰণে, সেই 17 চনৰ পৰা ফাইলটো মোৰ পৰি আছিলে। ধেমাজিৰ পৰা গ'ল, গুৱাহাটীত পৰি আছিলে। এখেতে কেইবাবাৰো গৈছে, বহুত মানুহৰ লগত কণ্টেক্ট কৰিছে, তথাপিতো মোৰ কামটো সফল হোৱা নাছিলে। কিন্তু এই এক্সেছ বাৰ লোৱাৰ পিছত মই কেতিয়াবা মেনিফেষ্ট কৰোঁ, মিছা কথা নকওঁ, মই মেনিফেষ্ট কৰি থাকোঁ যে মোৰ কামটো কি হ'ব লাগে, হৈ গ'ল। তেনেকৈ মই মেনিফেষ্ট কৰি থাকোঁ। মেনিফেষ্ট কৰাৰ বাবেই চাগে মোৰ কামটো সঁচাকৈও হৈ গ'ল। যিটো বস্তু মোৰ মাটিখিনি ম্যাদী কৰিবলৈ মোৰ 6 লাখ টকা প্ৰয়োজন হৈছিলে, তাত মই 1 লাখ টকাও মোৰ খৰচ নহ'ল। নাজানো কেনেকৈ হৈ গ'ল। আচৰিত এটা ভাবিবলগীয়া কথা। এক্সেছ বাৰ হোৱাৰ পিছৰ পৰা মোৰ ঘৰখন সম্পূৰ্ণ বেলেগ এটা পৰিস্থিতি হ'ল। আগতে মই মানুহজনী বিৰাট খঙাল আছিলোঁ। 1 নম্বৰতে। 2 নম্বৰতে মোৰ হাজবেণ্ড বহুত তেনেকুৱা খঙাল আছিলে। কিবা এটা কথা ক'লে অলপ এটা খং উঠে দুয়োজনেৰে। এতিয়া সেইটোৰ পৰা আঁতৰি আছোঁ বুলি ক'ব পাৰোঁ মই 1 নম্বৰতে। 2 নম্বৰতে মোৰ নিজৰ সৰুজনী ছোৱালী যিজনী আছিলে, কিতাপ পঢ়িবৰ কাৰণে মই তাইক ক'ব লাগে, কিতাপ ল'লে টোপনি যায়, শুই থাকে। এতিয়া তাই সম্পূৰ্ণ বেলেগ। তাই এতিয়া কিতাপ পঢ়াটো, পৰীক্ষাটো তাই ধুনীয়াকৈ দিছে, পঢ়িলেও তেনেকৈ। মই যদিও ঘৰত নাথাকোঁ, দিনটো মোৰ ডিউটি থাকে, অফিচত থাকোঁ, তাৰপিছত তাই নিজে সেইখিনি নিজে ষ্টেণ্ড ল'লে। মই আচৰিত হৈ গ'লোঁ। ৰিজাল্ট কেনেকুৱা হয় মই নাজানো, কিন্তু তাই যিজনী ছোৱালী মোবাইলটো লৈ ফোন কৰিব, নহ'লে ভিডিঅ' চাব, তেনেকৈ টাইমবিলাক পাছ কৰিছিলে। কয় কি মোৰ কিবা এটা কৰিবলৈ আছে, কুৱেশ্যন এটা চাবলৈ আছে, তেনেকৈ কয়। আমিও ভাবোঁ তেনেকৈ, হয় তাই তেনেকৈ কিবা আছে কৰিব লগা, গতিকে কৰিছে। পিছত লাহে লাহে গম পাইছোঁ যে তাই কিতাপৰ প্ৰতি অকণমানো যিটো কিতাপ পঢ়িবলৈ হ'লে মানুহ এটা ধাউতি থাকে বুলি কয়, সেই বস্তুটো তাই নাইকিয়া হৈ গৈছিলে। এতিয়া সেইটো তুলনাত বহুত বেলেগ। আৰু ল'ৰাটো মই আগতেও মোৰ মেণ্টৰ দুগৰাকীৰ লগত মই কৈছোঁৱে, মাইগ্ৰেন বহুত বেছি হৈছিলে। তাকতো গুৱাহাটী ডক্টৰে চেন্নাইত নিব দিছিলে। সেই মাইগ্ৰেনটো মই ডিব্ৰুগড়, ধেমাজি, গুৱাহাটী দেখুৱাই মোৰ কিবা লাগি গ'ল আৰু। মই ভাবিছিলোঁ যে ল'ৰাটোৰ বেলেগ কিবা বেমাৰ হৈছে। ক'ত বিষায়, কেনেকৈ বিষায় নিজে প্ৰকাশ কৰিব নোৱাৰে। এতিয়া তাক মই কি ক'ম, তাৰ সেইটো বেমাৰ ভাল হ'ল। 2 নম্বৰতে মোৰ ছোৱালীজনী মাহেকীয়া সময়ত যিটো মাহেকী ছোৱালীবিলাকৰ পেটৰ বিষ হয়, আজি 5 মাহ দিন ধৰি তাই সেইটোৰ পৰাও পৰিত্ৰাণ পালে। আৰু বহুত তেনেকুৱা মোৰ বহুত হিষ্ট্ৰী আছে। মই একেদিনাই ইমান কম সময়তে শেষ কৰিব নোৱাৰোঁ। তাৰ বাবে মই ভাবিলোঁ যে এক্সেছ বাৰ থেৰাপি যদি কোনোবাই ল'ব বিচাৰে ল'ব লাগে। কাৰণ কিয়, এক্সেছ বাৰ থেৰাপিটো ল'লে মানুহৰ জীৱনত বহুত ব্লকেজ থাকে, মানি ব্লকেজ, কামৰ কিবা কৰিম ভাবি থাকে, কামবিলাক সফল নহয়,
বহুত মানুহে বেমাৰ হৈ ডক্টৰৰ ওচৰত গৈ ভুগি আছে, তাৰ পাছতো ভাল নহয়। এক্সেছ বাৰৰ থেৰাপিৰ দ্বাৰাই সেইবিলাকো ভাল কৰিব পাৰে। আজি ইমানটোতে মই সামৰিছোঁ। আন বেলেগ এদিনা ভিডিঅ'টো অলপ ডাঙৰকৈ বনাম। এক্সেছ বাৰৰ আচল কথাখিনি কোৱা নহ'লেই ইয়াতে মোৰ ফোন নাম্বাৰটো কৰি দিছোঁ 9101289556। থেংক ইউ।